ও আরে প্রবে হভার মাঝে দেব পুরন্দর ও আরে প্রবে রাম হরি রাম হরি নিরন্তর কুহলা আৰু অভক্তা অভিহিত কৰিছে স্বাৰ্থপৰী অজ্ঞান সমাজে স্বাৰ্থপৰী এই দেৱতা সমাজখেনো জগতৰী মহাপঙ্কিলতা ধর্মর সুফল তত্ত্বদর্শী ঋষি মণি মহর্ষি সকলে হোমৰ ধোঁৱাৰ মাজত বিচাৰি জীৱনৰি পূৰ্ণ মাদকতা অহৰ্নিশে বেদ মন্ত্র ঘৃতাহুতি কৰিছে প্ৰদান যজ্ঞৰি কুণ্ড আৰু দেবেন্দ্ৰই কাৰোলৈকে নকৰি ভূক্ষেপ গন্ধৰ্বৰী গীতৰ তালে তালে বহি রম্ভমানত অপস্বর নৃত্যরি সন্দে পুলকিত কৰি প্ৰাণ পুলকানন্দে উপভোগ কৰিছে এই বিশাল স্বৰ্গ ৰাজ্য আৰু তাৰ ৰাজ সিংহাসন
আদালত ভুলি আছে মোরে ভৈক্য বসুন্ধরা আহকি জীমা নাহে দুর্যোগী অমঙ্গল তথাপি তুময় এই স্বর্গরে রাশদণ্ডধারী ইন্দ্রপদে ইন্দ্রতাই রাজা দেবেন্দ্র কিন্তু দেবগণ দেবরাজ ব্রহ্মদেবর মুখর পরা পারিশু চারিব কাশ্যপ রৌরহতে বৈ মাতৃ তৃতীয়ে জন্ম দিলে দুটি দৈত্য মহা ভয়ঙ্কর নাম ফলে হিরণাক্ষ হিরণ্য কহিবু না জানো না জানো দেব কন্যে পুনরায় কি ঘটে অথন্তর বর্তমান নাই কোনো চিন্তাৰ কাৰণ সময়ত দেখা যাব কিমান শক্তিশালী সেই নীতিৰ নন্দন। দেৱৰাজ দেৱতাৰ যশ গৌৰৱত দেই পৰি মৰিছে জানো দৈত্যবতা দ্বিতীয়াতে উন্মাদিনী হৈ দেৱৰ অহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ চাপিছে ওচৰ পৱনদী স্বাৰ্থপূৰ্ণৰ হেতু দৈত্যকুৰ আচাৰ্য শুক্ৰয়ো না না ভাৱে কুমন্ত্ৰণা দি দানৱক দিছে উদগনি পৱনদী ই অতি সত্য কথা দেৱৰাজ। বৰ্দি ঈৰ্ষা নলে দগ্ধ হৈ দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা নহয় নহয় বৰুণদেৱ নহয় দেৱ মাতা অতিথিৰ অহিত চিন্তা এক মাত্ৰ কাব্য জীৱনৰ যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতি নন্দন হয় কি শত শত দৈত্যৰ চৰণ তাৰ বাবে নকৰিবা অলপ আশংকা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি এই দেৱৰ সহায় লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিতো দেৱৰাজ দিয় যদি অনুমতি এটি কথা কব খুজিব কোৱা বিশ্বকৰ্মা আনন্দৰ মই তোমাকে দিছো অনুমতি দেৱৰাজ ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশে ঘেৰাই নিৰ্মাণ কৰিম এক অভেদ্য পশিৰ উত্তম ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবল মুকুতা গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ অতি উত্তম বিশ্বকৰ্মা অশির অলঙ্গ দুর্গ ঠায়ে ঠায়ে হাতি প্রতিরক্ষা বাহিনীর করিম সমস্নিবাস ধন্য 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 বিশ্বকৰ্মা শতবাৰী প্ৰশংসিছো তোমাক ভাগ্যৰ বলত পালো তোমাহেন শ্ৰেষ্ঠ শিল্পীয়ে দেৱ সমাজৰ
তোমার হাতের গড়া এই আমরা অতি পরি চিরদিন স্মৃতি ছিন্ন হয়েছিল কি রব তোমার এই জয় গান গায় জয় দেবনা সুন্দর জয় দেবনা সুন্দর জয় দেবনা সুন্দর ভোলা ভোলা দেবগণ মিস্টিস কালচার আমি অগ্রহর করুণা ময়রা করিও কৃপা যেন দেবগণ হদুরত খুনু খেয়া দেওর ক্ষীর হুলিত কণ্ঠস্বর যোৱা যোৱা দেবগণ সন্মানেৰে তেওঁক আগবঢ়াই আনা করুণা ময়রাম করুণাময় করিও কি যেন রাম তুমি হে রাম কৃপা রখে নিধি তোমার কৃপা বিনে নাই কহিধি ও তোমার কৃপা বিনে নাই কহিধি নারায়ণ 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 আহুক দেবরী পুরন্দর দেবতার ভক্তি ভরা প্রণিপাত করিব গ্রহণ দেবগণৰ জয় বাৰু দেবরী পুৰন্দৰ এককচোন বাৰু আছে জানো কিবা নতুন সংবাদ বৰ্তমান নাই একো নতুন সংবাদ কিন্তু পুৰন্দৰ কিন্তু কি দেবরী কিন্তু কি ভৱিষ্যতবাণী এটি বুটলি আনিছো মই মৰতৰ পৰা আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু তেওঁৰে সহুদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা প্ৰলয়ৰ ভিকত অহংকাৰে কৰিছে গৰ্জনোদয় বিশ্ব জয় বুলি দানৱৰ পদপথৰ হৰিকম্পমান হৈ বসুমতী আই আজি নিজেই আউলি বাউলি পুৰন্দৰ দেবরী পুৰন্দৰ সি দানৱৰ সি দানৱৰ নিষ্ফল কঞ্চনত দেৱতাৰ হ'ব জানো আকৌ কিবা অপকাৰ অপকাৰ হয় দেবরী অপকাৰ এই দেৱতাৰ অপকাৰ হয় দেবরী এই দেবতার অপকাৰ হাঁহি উঠে পুৰন্দৰ তব বাণী শুনি বাৰু তুমি কোৱাচোন সহস্ৰলোচনে বিশ্ব বৈৰী হয় যদি দুই দৈত্যবীৰ বিশ্ব বুকুৰ পৰা ৰব জানো এই অমৰাৱতী ভিন্ন ৰূপলৈ নাকেৰা দেৱ পুৰন্দৰ আৰু যত মানে অমৰ মণ্ডল স্বৰ্গ মধ্য আকাশ পাতাল নাগ নৰযক্ষ ৰক্ষ গন্ধৰ্ব কিন্তৰ সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহিব লাগিছে দেবরী হিৰণ্যাক্ষবী গতিকে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ দেবরী নতুবা নতু কি কওক দেবরী নতু কি কওক ধ্বংস হব ধ্বংস হব দেবরী
অমৰাৱতী নাই 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 দেৱৰ্ষি নাই হ'ব আজি শুনা 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 হে পুৰন্দৰ শুনা শুনা হে দেৱগণ মুহুৰ বচন কওক দেৱৰ্ষি কওক অহংকাৰী আহে হীৰ নাই কবি শুনা শুনা অহংকাৰে আগে শুনা শুনা দেৱগণ মুহুৰ বচন শুনা পুৰন্দৰ মুহুৰ বচন হস্তে হস্তে সুহজিত সাৱধান শুনা শুনা পুৰন্দৰ মহুৰ বচন হস্তে হস্তে সুসজ্জিত সাৱধান যদি সি কৰিব নোৱাৰে সেই দৈত্যকে নিধন তেতিয়া কি কৰিবা হে দেৱৰ্ষি শুনক এই দেৱৰ্ষি কওক উপায় দিয়ক দেৱৰ্ষি আমাকে উপায় দিয়ক আৰু কওক দেৱৰ্ষি কওক কি দৰে ৰক্ষা কৰি মৰে অমৰাৱতী মৰে কি দৰে ৰক্ষা কৰি মৰে ৰাজসিংহাসন আমাক উপায় দিয়ক দেৱৰ্ষি আমাক উপায় দিয়ক শুনা পুৰন্দ দিওঁ মই তোমালোকক সেইটো পদে কওক দেৱৰ্ষি কওক শুনা পুৰন্দ এ হৰিত শৰণ লৈ আজি দুজন এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন গতিকে পুৰন্দৰ দেৱৰ্ষি দেৱগণ ভৌনীলাৰা হৈ দেৱৰ্ষি বাণী বলা দেৱগণ বিলম্বৰ আৰু নাই প্ৰয়োজনে নিজ নিজ কাৰ্যৰ আমি